বৰপথাৰ আমাৰ কেছ আছিলে তো এইটো ৰিগাৰ্ডিং আমাৰ বহুত ডাঙৰ চেলেঞ্জ আছিলে কি প্ৰথম নিউজ ওলোৱাৰ লগে লগে চব মানুহবিলাক আত্মগোপন কৰিছিলে বেলেগ বেলেগ ঠাইত গুচি গৈছিলে তো আমাৰ কাৰণে চেলেঞ্জ আছিলে মানুহ পোৱা নাছিলোঁ তাৰপিছত আমি লাহে লাহে হিউমেন চ'ৰ্চ লগাই এটাকৈ চববিলাক ধৰিলোঁ তাৰপিছত আমি ৰাজু সৃষ্টও এনেকৈ এটা জেগাত আত্মগোপন কৰিছিল আৰু তেওঁ জেগাটো চেঞ্জ কৰিব ওলাওঁতে আমাৰ যোনটো দীপিকা গগৈ WSI তেওঁ তাক এপ্ৰিহেণ্ড কৰিলে তাৰপিছত কণ্টিনিউ এনেকৈ আমি বাকী চ'ৰ্চ লগাই আমাৰ DSP প্ৰফেশ্যনাৰো আছে লেডি পাইচালি তেওঁ খুব ধুনীয়াকৈ ইণ্ট্ৰগেট কৰিলে এক্সামিন কৰিলে OCও ভাল কাম কৰিলে তো টোটেলি আমি কৰি আজি মৰ্ণিঙলৈ আমাৰ 6টা ধৰা হ'ল কিন্তু তাতে আমাৰ এই দুজন আমি গম পোৱা নাছিলোঁ আমি প্ৰপাৰ হিউমেন চ'ৰ্চ লগাই আছিলোঁ যদিও পোৱা নাছিলোঁ কিন্তু আজি আমি ঘপককৈ আমি চ'ৰ্চ লগাই গম পালোঁ যে এজন ডিব্ৰুগড়ত আছে আৰু এজন কাছমাৰী জংঘলত আছে তো ফাইনেলি আমি কৰাই আজি আমি এপ্ৰিহেণ্ড কৰিলোঁ তেতিয়া আমি টোটেল এৰেষ্ট 8টা হ'ল এজন ডিব্ৰুগড়ৰ এৰিয়াত লুকাই আছে তেওঁক অনা হ'ল আৰু এজন আছিলে কাছমাৰী জংঘলত আছে তাকো অনা হ'ল পোনপ্ৰথমে আচলতে গোলাঘাট জিলা আৰক্ষী প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এই নাৰকীয় ঘটনাৰ লগত জড়িত থকা কালপিতকেইজনক তেওঁলোকে কৰায়ত্ব কৰিছে কিন্তু আমাৰ স্পষ্ট কথা যে এই ঘটনাটোৰ লগত আচলতে 2-4জন ব্যক্তি জড়িত হৈ থকা নাছিলে আৰু বহু ব্যক্তি জড়িত হৈছিলে গতিকে এনেকুৱা ধৰণৰ ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকগৰাকী ব্যক্তিক আচলতে আৰক্ষীয়ে কৰায়ত্ব কৰাটো আমি বিচাৰোঁ আৰু এটা কথা কৈ থৈছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যে অসমত এইটোৱেই প্ৰথম বা এইটোৱেই শেষ হ'ব লাগে আৰু ইয়াৰ পিছত যাতে অসমৰ কোনো প্ৰান্তত যাতে এনেকুৱা ধৰণৰ নাৰকীয় কাণ্ড এনেকুৱা ধৰণৰ আচলতে মৰেল পুলিচগিৰি হ'ব নালাগে তাৰ প্ৰতি আচলতে অসম আৰক্ষীয়ে নিজাববীয়াকৈ আচলতে কঠোৰ আইন প্ৰণয়ন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু এটা কথা স্পষ্ট যে এনেকুৱা ধৰণৰ ব্যক্তিসকলে এই ছত্ৰছায়াত থাকি কাৰ ছত্ৰছায়াত কাৰ প্ৰৰোচনাত পৰি আচলতে কিমান সাহসৰ ফলত এনেকুৱা ধৰণৰ ঘটনা সৃষ্টি কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ প্ৰথমতে গোলাঘাট জিলা সমিতি বিলাসিনা অসমে প্ৰথম পৰাই আমি এইটো বস্তু দাবী কৰি আহিছিলোঁ যে যিসকলে কোনোবা মন্ত্ৰীৰ নেতৃত্বত বা কোনোবা মন্ত্ৰী বিধায়কৰ নেতৃত্বত কোনোবা আমোলাৰ নেতৃত্বত নিজকে স্বয়ংভূ নেতা বুলি ভাবি পেলাই যি মৰেল পুলিচগিৰি যি দেখালে সেই বিষয়ে আমি দাবী কৰিছোঁ তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে কিন্তু আজি 2-4 দিন দেৰি হোৱাৰ পিছতো গোলাঘাটৰ অতিৰিক্ত আমাৰ পুলিচ প্ৰশাসনিক বিষয়া বিভাস দাস ডাঙৰীয়াৰ নেতৃত্বত গোলাঘাট জিলাৰ প্ৰশাসনিক বিষয়া এটা দলে আজি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে তো আমি এটা কথাই ইয়াৰ পৰা স্পষ্টকৈ আমি গোলাঘাটৰ যিসকল আমাৰ প্ৰশাসনিক বিষয়া আছে বা যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকক আমি স্পষ্টভাৱে তেওঁলোকক জনাব খুজিছোঁ যে কোনো মন্ত্ৰী বিধায়ক মহিলাৰ কোনোবা নেতৃত্বত তেওঁলোক যাতে ইয়াৰ পৰা হাৰি যাব নোৱাৰে তেওঁলোকৰ দোষীক উচিতৰ পৰা উচিত শাস্তি প্ৰদান কৰিব লাগে এয়া আমাৰ বিলাসিতা অসম গোলাঘাট জিলা সমিতিৰ ফালৰ পৰা আমি তেওঁলোকক আহ্বান জনালোঁ বৰপথাৰ আমাৰ কেছ আছিলে তো এইটো ৰিগাৰ্ডিং আমাৰ বহুত ডাঙৰ চেলেঞ্জ আছিলে কি প্ৰথম নিউজ ওলোৱাৰ লগে লগে চব মানুহবিলাক আত্মগোপন কৰিছিলে বেলেগ বেলেগ ঠাইত গুচি গৈছিলে তো আমাৰ কাৰণে চেলেঞ্জ আছিলে মানুহ পোৱা নাছিলোঁ তাৰপিছত আমি লাহে লাহে হিউমেন চ'ৰ্চ লগাই এটাকৈ চববিলাক ধৰিলোঁ তাৰপিছত আমি ৰাজু সৃষ্টও এনেকৈ এটা জেগাত আত্মগোপন কৰিছিল আৰু তেওঁ জেগাটো চেঞ্জ কৰিব ওলাওঁতে আমাৰ যোনটো দীপিকা গগৈ WSI তেওঁ তাক এপ্ৰিহেণ্ড কৰিলে তাৰপিছত কণ্টিনিউ এনেকৈ আমি বাকী চ'ৰ্চ লগাই আমাৰ DSP প্ৰফেশ্যনাৰো আছে লেডি পাইচালি তেওঁ খুব ধুনীয়াকৈ ইণ্ট্ৰগেট কৰিলে এক্সামিন কৰিলে OCও ভাল কাম কৰিলে তো টোটেলি আমি আজি মৰ্ণিঙলৈ আমাৰ 6টা ধৰা হ'ল কিন্তু তাতে আমাৰ এই দুজন আমি গম পোৱা নাছিলোঁ আমি প্ৰপাৰ হিউমেন চ'ৰ্চ লগাই আছিলোঁ যদিও পোৱা নাছিলোঁ কিন্তু আজি আমি ঘপককৈ আমি চ'ৰ্চ লগাই গম পালোঁ যে এজন ডিব্ৰুগড়ত আছে আৰু এজন কাছমাৰী জংঘলত আছে তো ফাইনেলি আমি কৰাই আজি আমি এপ্ৰিহেণ্ড কৰিলোঁ তেতিয়া আমি টোটেল এৰেষ্ট 8টা হ'ল